ভাৰতৰ উত্তৰ পূবৰ এখন ব্যতিক্ৰমী গাঁও। গাঁওখনৰ আছে এক সুকীয়া বৈশিষ্ট্য। মেঘালয়ৰ কংথং নামৰ গাঁওখন এক অনন্য পৰম্পৰাৰ বাবে বিখ্যাত। গাঁওখনৰ লোকসকলে বাৰ্তা প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰে সুহুৰি। এই সুহুৰিৰ জৰিয়তে বাতৰি, সতৰ্কবাণী আদি বাৰ্তা প্ৰদান কৰে। আনকি গাঁওখনৰ প্ৰত্যেকজন ব্যক্তিৰ নাম বেলেগ বেলেগ সুহুৰিৰ সুৰত নামাকৰণ কৰা হয়। কংথঙৰ এই গাঁওখনক জনপ্ৰিয়ভাৱে ছিংগিং ভিলেজ বুলি কোৱা হয়। গাঁওখন এক জনপ্ৰিয় পৰ্যটনথলী যিয়ে ইয়াৰ মনোৰম দৃশ্য আৰু আদিবাসীসকলৰ অনন্য সংস্কৃতিৰ বাবে জনাজাত। এই লোকসকলে সুহুৰিৰ ভাষা জিংগাৰৱাই আইৱেৰ বাবে ব্যৱহাৰ কৰে। গাঁওখনৰ প্ৰতিজন ব্যক্তিৰ নাম সুহুৰিৰ নামেৰে নামাকৰণ কৰা হয় আৰু শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে নাম বেলেগ বেলেগ সুহুৰিৰ সুৰত নামাকৰণ কৰা হয়। শিশুসকলেও সৰুৰে পৰাই সুহুৰি বজাবলৈ শিকে। মেঘালয়ৰ এই গাঁওখনে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু ঐতিহ্যৰ এক উল্লেখযোগ্য উদাহৰণ হিচাপে প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে। লগতে গাঁওবাসীৰ অনন্য সাংস্কৃতিক প্ৰথাই তেওঁলোকৰ পৰম্পৰা আৰু পৰিৱেশৰ সৈতে থকা গভীৰ সম্পৰ্ক প্ৰতিফলিত কৰে। প্ৰজন্মৰ পাছত প্ৰজন্ম পাৰ হৈ যোৱা যোগাযোগৰ এই পদ্ধতিটোৱে সম্প্ৰদায়টোৰ একতা আৰু পৰিচয়ৰ প্ৰতীক। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।